হেল্ল' গাইজ, জুবিন দাই আজি আকৌ দুটা মন্তব্য আগবঢ়াইছে। টাটা কোম্পানী ৰতন টাটা মৃত্যু হৈছে। তেখেতৰ মৃত্যু হোৱাৰ বাবে তেওঁ ম্ৰিয়মান হৈ পৰিছে আৰু জুবিন দাই। সেইটো এটা আৰু এটা ভগৱানক লৈ পেলাই মানে ভগৱানটো বোলে জুবিন দাই কেৰেক্টাৰ হিচাপে ভাবে। তেতিয়াহ'লে দেৰি নকৰি আহক আমি ৰতন টাটাৰ ভিডিঅ'টো চাই লওঁ। আমাৰ এটা অপূৰণীয় ক্ষতি বুলিয়ে ক'লোঁ তেখেত, কাৰণ ইমান অৱদান দিছে আমাক ইমান বছৰ। অকল তেওঁ বুলিয়ে নহয়, তেওঁলোকৰ গোটেই ফেমিলিটোৱে। আমি মাত্ৰ কথা পাতি আছিলোঁ গোটেই ফেমিলিটোৰ কথা। চ' ইণ্ডিয়াৰ আটাইতকৈ ক্লিনেষ্ট আৰু ডাঙৰ কোম্পানী, যাৰ আজিকালি কোনো কণ্ট্ৰভাৰ্চি নাই, একো নাই, আৰু সদায় মানুহৰ কাৰণে কাম কৰে। এতিয়া অসমতো বহুত প্ৰজেক্ট তেওঁলোকে আৰম্ভ কৰিছে, শুনিছোঁ মই। চ' মোৰ শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতৰ এতিয়া যোনে যোনে চাব গোটেই কোম্পানীটো, তেওঁলোকলৈও আমাৰ আন্তৰিক হেৰি থাকিল, মানে কি বুলি ক'ম এতিয়া, যাতে আৰু ভালকৈ আৰু ডাঙৰ হয় কোম্পানীটো, সেইটো বিচাৰোঁ। টাটা এতিয়া মই এতিয়া নতুন গাড়ী কিনিছোঁ, ৰেঞ্জ ৰ'ভাৰ, সেইখনো ৰতন টাটাই কিনি ল'লে গোটেই কোম্পানীটো। চ' এতিয়া ইণ্ডিয়াত ৰেঞ্জ ৰ'ভাৰ প্ৰডাকশ্যন হ'ব। আৰু মই শুনা মতে আমাৰ জাগিৰোডতো বোধ হয় কিছুমান বস্তু বনাব ৰেঞ্জ ৰ'ভাৰ কাৰণে, জাগৰো কিনিছে বুলি শুনিছোঁ। চ' আমাৰ এটা বহুত ডাঙৰ সন্মানীয় মানুহ তেখেত, আৰু আমি সদায় মনত ৰাখিম। ছ'চাইটিটো আৰু তেওঁ এইটো আটাইতকৈ বেছি চেৰিটি কৰে বুলি সকলোৱে জানে, যে মই জনাত তেওঁ ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট চেৰিটি কৰা মানুহ বোধহয় ৰতন টাটা। তাৰ পিছতহে বিল গেটছ আছে। কিমান কিমান $100 billion অকল চেৰিটিয়ে কৰিছে গোটেই লাইফত। চ' সেইটো এটা ডাঙৰ কথা। আৰু বাকী ইনষ্টিটিউটবিলাকতো আছেই, সকলোকে সদায় সহায় কৰি আহিছে মানুহক, মানে মেডিকেল হওক কিবা হওক। চ' ট্ৰাষ্ট, চ' কেঞ্চাৰ পেচেণ্টছ, আমি নিজেও জড়িত টাটা ইনষ্টিটিউট হেৰিৰ লগত, কেঞ্চাৰ হস্পিটেলৰ লগত। বহুত পেচেণ্ট ময়ো পঠাইছোঁ তালৈ, আৰু যথেষ্ট সহায় পাইছোঁ তেওঁলোকৰ পৰা। চ' বহুত শ্ৰদ্ধা জনাইছোঁ তেখেতক, আৰু তেখেত অমৰ হৈ থাকি যাওক সদায়। প্ৰথম ভিডিঅ' ক্লিপ এইখিনিয়ে আছিল, আহক দ্বিতীয়টো চাই লওঁ কি কয়। ভগৱানবিলাক মই কেৰেক্টাৰ হিচাপে চাওঁ, চিনেমাৰ কেৰেক্টাৰৰ নিচিনা। শিৱ হৈছে মোৰ কাৰণে আটাইতকৈ ইণ্টাৰেষ্টিং কেৰেক্টাৰ। কৃষ্ণ এটা ইণ্টাৰেষ্টিং কেৰেক্টাৰ, আৰু দুৰ্গাটো বাৰু বেলেগ ধৰণৰ। চ' মই সেই কেৰেক্টাৰ হিচাপে হেৰি কৰোঁ, আৰু মই নেচাৰত বিলিভ কৰোঁ। মই ভাবোঁ যে নেচাৰ হৈছে আটাইতকৈ ডাঙৰ ভগৱান, কাৰণ নেচাৰে আমাক জীয়াই ৰাখিছে। বাকী আৰু চব দেশত চব জাতিৰ মানুহৰ, চব ধৰ্মৰ মানুহৰ নিজৰ নিজৰ এটা বিশ্বাস থাকে, সেইমতে তেওঁলোকে ৰিচুৱেলছবিলাক কৰে। গতিকে সেইটোত মই একো মান নামানো, কিন্তু মই এগন'ইষ্ট বুলি কওঁ নিজকে, যে বিশ্বাস অবিশ্বাসৰ মাজত থাকোঁ সদায়, এগন'ইষ্ট। প্ৰকৃতিপ্ৰেমী, নেচাৰ ইজ গড। গছক পূজা কৰোঁ, মই গছ ভাল পাওঁ, গছৰ কাৰণে লাগি থাকোঁ। চ' মই সেইধৰণে থাকিম সদায়। মই জুবিন দাক বহুত ভাল পাওঁ, সেইকাৰণেহে তেওঁক। যিয়ে নহওক, জুবিন দাই কথা ক'লে কিন্তু মই বহুত ভাল পাওঁ শুনি, ভালো লাগে শুনি। আৰু ভিডিঅ'কেইটা চাই কেনে পালি কৈ দিবি, লাইক কমেণ্ট অলপ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা। এতিয়াই আছিল আৰু।